Hello everyone, welcome to our YouTube channel Honest Learner. আজি ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে ইতিমধ্যে গম পাই আছে আমি 8:30 PM ত সিটেটৰ ক্লাছ আমি ষ্টাৰ্ট কৰো ডেইলি। গতিকে আপোনালোকে ডেইলি 8:30 PM ত আহি যাব। আমি 1 নম্বৰ লেসনৰ MCQ কনসেপ্ট আমি নাম্বাৰছৰ ডিটেইলছ আমি ক্লিয়াৰ কৰি দিছো। আপোনালোকে যদি ভিডিওটো চোৱা নাই প্লেলিষ্টত গৈ লিংক আছে প্লেলিষ্টত আপোনালোকে চাই লব বা YouTube চেনেলত গৈ প্লেলিষ্টত মাৰিলে লেসন 1 সিটেটৰ আপোনালোকে পাই যাব। বিতংভাৱে আমি 100% নোটস দিছো আপোনালোকক আৰু বহুত MCQ আমি ডিসকাস কৰিছো। মিনিমাম আমি 150 ৰ ওপৰত MCQ আমি ডিসকাস কৰিছো। গতিকে আপোনালোকে চাই লব। আমি আৰু 150 লেসন 1 ত যিখিনি 150 প্লাস আমি MCQ ডিসকাস কৰিছো আৰু এই MCQ খিনি 150 প্লাস আমি MCQ ডিসকাস কৰিছো আৰু এই MCQ খিনি PYQ আছে, বিগত বৰ্ষত অহা আছে আৰু কিছুমান নতুন কোৱেশ্চনো আছে, ইম্পৰ্টেন্ট কোৱেশ্চনো আছে। আপোনালোকে চাই লব। আজি আমি ক্লাস কৰিম লেসন 2 ফ্ৰেকশনৰ কনসেপ্ট খিনি 100% আমি গাইড কৰিম। ফ্ৰেকশনৰ প্ৰথম ক্লাস হ'ব আজি, ক্লাস 1 হ'ব আজি। গতিকে বলক আমি সময় নষ্ট নকৰি আমাৰ ক্লাসখন আৰম্ভ কৰো। যদি আপোনালোকে চেনেলখনত নতুন আহিছে, আজি প্ৰথম আহিছে, তেনেহলে চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিব আৰু লগতে আমাৰ WhatsApp চেনেল আছে আৰু সিটেটৰ কাৰণে WhatsApp গ্ৰুপ এখন আছে, লিংক ডেসক্ৰিপচনত দিয়া আছে। আপোনালোকে জয়েন হৈ লব। লগতে আমাৰ WhatsApp Facebook Instagramত জয়েন হৈ লব। তাৰ পৰা আপোনালোকে আপডেট পাব পাৰিব। আৰু যদি আপোনালোকৰ ঘৰত কোনবা 9 10 ৰ ল'ৰা ছোৱালী আছে, 9 ৰ মেথছ হৈ আছে আমাৰ ৰাতিপুৱা 5টা বজাত, সায়েন্স তো অলপ এতিয়া ষ্টপ হৈ আছে, ৰেগুলাৰ মেথছ হৈ আছে ক্লাস 9 ৰ আৰু ক্লাস 10 ৰ হৈ আছে সন্ধিয়া 5:30 PM ত। মেথছ সায়েন্স দুইটাই হৈ আছে। গতিকে ইউনিট টেষ্টৰ কাৰণে ৰেগুলাৰ ক্লাস দিয়া হৈ আছে। যদি আপোনাৰ ঘৰত তেনেকুৱা ষ্টুডেন্ট আছে ঘৰত বহিয়ে পঢ়িব পাৰিব। গতিকে 100% গাইডছ আমাৰ পৰা পাব। গতিকে বলক এতিয়া আমি ফ্ৰেকশনৰ ডিসকাশন আৰম্ভ কৰো। চাওক এতিয়া 1 নম্বৰ চাব ফ্ৰেকশন। ফ্ৰেকশনটো আপোনালোকে জানেই কোনো বস্তু এটা পাৰ্টক কি বুলি কোৱা হয় ফ্ৰেকশন। যেনেকৈ আপুনি আপেল এটা কি কৰিছে কাটিছে, কাটি কিনে 4 ভাগ কৰিছে। এতিয়া প্ৰতিটো ভাগক কি বুলি কোৱা হ'ব 1/4 পাৰ্ট বুলি কোৱা হ'ব। তাৰমানে এটা এটা হল ফ্ৰেকশন। নিশ্চয় বুজি পাইছে যে when a unit is divided into some number of equal parts then each part is called fraction of the whole part। আৰু ইয়াতে হোল পাৰ্টটোৰ এটা আপেলৰ গোটেইখিনিত আপুনি কি কৰিছে এটো 1/4 পাৰ্ট কৰি দিছে। ইয়াতে 1 হল নিউমাৰেটৰ p বুলি কোৱা হয় আৰু 4 হল ডিনোমিনেটৰ q বুলি কোৱা হয়। Here the fraction denoted by p/q, numerator by denominator, p is called numerator and q is called denominator, q not equal 0। ফ্ৰেকশনত q not equal কি হ'ব লাগিব 0 হ'ব লাগিব। q 0 হলে তো ফ্ৰেকশনেই নহব। গম পাইছে? এতিয়া চাওক एग्जांपल বহুত লিখিব পাৰে 4/7, 9/5, 5 0, 1/4, 2/8। 0 মানে কোনো ফ্ৰেকশনেই নাই তেনেকুৱা। টাইপস অফ ফ্ৰেকশন চাওক ফ্ৰেকশনত বহুত টাইপস আছে। কি কি আছে চাওক ডেসিমাল ফ্ৰেকশন, পয়েন্টত থকা ফ্ৰেকশন যিবিলাক আছে তাৰ মাজতে চাওক a decimal fraction is a fraction whose denominator is 10 or a power of 10। যেনেকৈ 2/100 আছে এটো ডেসিমাল ফ্ৰেকশন বুলি কোৱা হ'ব। 10 থাকিব লাগিব নহলে পাৱাৰ অফ 10 বা 1000 হোক, মানে একৰ পিছত শূন্য থাকিব লাগিব। এই পয়েন্টত লতে সহজ। চাওক 1000 আছে পয়েন্টত লৈ কেনেকৈ আহিব চাওক 003, মানে তিনিটা অংকৰ পিছত অংকৰ আগত দশমিক আহিব। নিশ্চয় বুজি পাইছে? এটো কোৱা হ'ব যদি কাৰোবাৰ ডিনোমিনেটৰ কি হয় 10 বা 10 ৰ গুণিতক হয়। 10 ৰ গুণিতক মানে 10 20 30 40 এনেকে যদি হয় তেতিয়া হলে ই কি হ'ব ডেসিমাল ফ্ৰেকশনটো কি হ'ব তাক ডেসিমাল ফ্ৰেকশন বুলি কোৱা হ'ব। নেক্সট চাব লাইক ফ্ৰেকশন। লাইক ফ্ৰেকশন চাব যে all those fraction whose denominator are the same are called like fraction। denominator same হ'ব লাগিব। সাপোজ এটা ফ্ৰেকশনৰ গ্ৰুপ আছে তেনেকে 3/4, 2/4, 1/4 বা 5/4। তেতিয়া হলে চাওক ইয়াতে চাব যে সবৰে চাওক যেটো আমাৰ কি আছে ডিনোমিনেটৰ আছে সবৰে সেম আৰু ডিনোমিনেটৰ সেম থকা ফ্ৰেকশনক কি বুলি কোৱা হ'ব লাইক ফ্ৰেকশন। তাৰ পিছত চাব
unlike fraction, all those fraction whose denominator are not the same are called unlike fraction. যার denominator same নহব তাক কি বুলি কোৱা হ'ব unlike fraction. যেনেকৈ চাওক এক্সাম্পল দিয়াই আছে 5/7 9 ধৰক 8 তাৰ পিছত 2/11 এনেকা নেক্সট চাব ইকুইভ্যালেন্ট ফ্র্যাকশন কিছুমান ফ্র্যাকশন এনেকুৱা আছে যে ইহতক যদি আপুনি সিম্পল ফর্মত লয় একে হৈ যায় ভ্যালুটো ফ্র্যাকশন হুইচ ৰিপ্ৰেজেন্ট দা সেম ৰেশিও অর নাম্বার আর নোন এজ ইকুইভ্যালেন্ট ফ্র্যাকশন যেনেকৈ চাওক এটা মই লিখিছো সাপোজ 2/3 তাৰ পিছত 4/6 2 4 কেইবাৰ 2 বাৰ 6 কেইবাৰ 3 বাৰ তাৰ পিছত 6/9 2 3 6 কেইবাৰ 2 বাৰ 9 কেইবাৰ 3 বাৰ সব 2/3 আহি গল ইয়াক কোৱা হ'ব কি ইকুইভ্যালেন্ট ফ্র্যাকশন ক্লিয়ার ইনভার্স ফ্র্যাকশন ইনভার্স ফ্র্যাকশনক কাক কয় সোয়া যদি 2/3 আছে এটা ফ্র্যাকশন ইয়ার 3/2 কি হ'ব ইনভার্স ফ্র্যাকশন ক্লিয়ার যে if p by q is a fraction then q by p is called inverse fraction. The inverse fraction of 4/7 is 7/4 উল্টে যায় p to q হয়ে যায় q to p হয়ে যায় নেক্সট সাবো f number সাবো proper fraction a fraction in which numerator is less than denominator is called proper fraction. এটা আমি সচৰাচৰ ফ্র্যাকশনৰ টাইপছত আমি পাও যে proper fraction তো হয় যে denominator টো ডাঙৰ হয় q টো ডাঙৰ হয় আৰু q টো কি হয় ডাঙৰ হয় p টো সদায় সৰু হয় মানে ওপৰটো সদায় সৰু যেটো ফ্র্যাকশনৰ লব সদায় সৰু হৈ থাকে আৰু হৰ সদায় ডাঙৰ হৈ থাকে অৰ্থাৎ p সদায় সৰু হৈ থাকে তাক কোৱা হয় তাক কি বুলি কোৱা হয় ইয়াক proper fraction বুলি কোৱা হয় আৰু যেটো ফ্র্যাকশনত p টো সদায় ডাঙৰ হৈ থাকে যেনেকৈ 3/2 5/4 7/5 এনেকুৱা যদি লবটো ডাঙৰ হৈ থাকে তাক কোৱা হ'ব improper fraction নিশ্চয় গম পালে যে improper fractionত কি হয় the a fraction in which numerator is more than denominator মানে p to q তকৈ ডাঙৰ p greater than q আৰু proper fractionত p less than q mixed fraction চাব যে if an improper fraction is written as a whole number if an improper fraction তো জানে যে যত p to ডাঙৰ q to সৰু হয় যে is written as a whole number with a proper fraction then the fraction is called mixed fraction যেনেকৈ চাও 2 3 কেইবাৰ যাব একবাৰ এটো হোল নাম্বার তাৰপিছত থাকিল কিমান 1 এটা হৈ গল mixed fraction যে হোল নাম্বার আৰু improper fractionক হোল নাম্বার আৰু proper fractionত কনভার্ট কৰিছো মই 1/2 এটা proper fraction আৰু 1 এটা হোল নাম্বার গতিকে যদি আপুনি এনেকে কোনো ফ্র্যাকশন পায় সেই ফ্র্যাকশনত কোৱা হ'ব mixed fraction আমি পিছত ডিসকাস কৰিম আজি ক্লাছতে ডিসকাস কৰিম যে improper fractionৰ পৰা কেনেকে improper fractionৰ পৰা mix লৈ লব পাৰি mixed fractionৰ পৰা কেনেকৈ improperত লব পাৰি আমি ডিসকাস কৰিম অলৰেডি complex fraction চাব a fraction that contains another fraction in its numerator or its denominator or both is called a complex number বা complex fraction complex number নহয় complex fraction complex number to বেলেগ হৈ যাব সো এনেকুৱা suppose 1/2 এটা fraction ইয়াৰ লগত আৰু এটা fraction আছে suppose 3/5 এনেকুৱা মানে fractionৰ লগত fractionৰ ভিতৰত fraction denominator তো fraction আছে numerator তো fraction আছে বা এনেকুৱা আছে 2/3/5 এনেকুৱা আছে বা দুটা ভিতৰত যিকোনো এটা fraction আৰু এটা হুমাই আছে তাক কোৱা হ'ব complex fraction continued fraction তো জানে কম্পারেটিভ এক্সামত আহি থাকে যে continued fraction তো হল যে যেটো fraction আপোনাৰ কি যে continually উলাই থকা fraction a mathematical expression representing a real number as a sum of an integer and the
reciprocal of another expression is called continued fractions. যেনেকে চাওক এনেকে ওলাই থাকে 2 plus 1 by 2 plus 1 by 2 plus 1 by 2 plus এনেকে 1 by ওলাই থাকে এনেকে change improper fraction into mixed fraction. চাওক এতিয়া আমি কি কৰিম হোয়াইট বোর্ড আমার নালাগে এতিয়া এইখিনি হলে আমার হৈ যাব আমি উপৰলৈ অলপ লৈ আছো জেগাৰ দৰকাৰ আছে আমাৰ চাওক এতিয়া এতিয়া চাওক যে ইম্প্ৰপাৰ ফ্ৰেকশনৰ পৰা আমি মিক্স ফ্ৰেকশনলৈ লম চাওক মই ফৰ্মুলাটো লিখি দিছো ইম্প্ৰপাৰ ফ্ৰেকশনটো আপোনালোকে নিশ্চয় জানে যে নিউমাৰেটৰটো ডাঙৰ হয় ডিনোমিনেটৰটো কি হয় সৰু হয় এতিয়া মিক্স ফ্ৰেকশনলৈ কেনেকৈ লম আমি ডিভাইড কৰিম কৰি যেটো ভাগহে পাম ভাগফল পাম এটা আমি হোল নাম্বাৰ হিচাপে লিখিম ৰিমাইন্ডাৰটো ওপৰত লিখিম আৰু ডিভিজৰটো ডিনোমিনেটৰটো থাকিবই চাওক কেনেকৈ এক্সাম্পল ললে বুজি পাব আপোনালোকে লাইভ ক্লাছ হলে আপোনালোকৰ পৰা এক্সাম্পল ললো হয় এতিয়া এক্সাম্পল আপোনালোকে কমেন্টতে লিখক আমি কমেন্টত লিখি দিয়ক আমি কি কৰিম নেক্সট ভিডিওত হে এক্সাম্পলৰ ওপৰতো আমি ডিসকাস কৰিম এতিয়া আমি নিজে এটা এক্সাম্পল লিখি আছো সাপোজ 7/3 চাওক ডিভাইড কৰক 7 3 চাওক এটো ইম্প্ৰপাৰ ফ্ৰেকশন হয় না 7 ডাঙৰ হয় ওপৰত যেটো আছে ডাঙৰ লব ডাঙৰ হৰ হৰু গতিকে ডিনোমিনেটৰ হৰু হোৱাৰ কাৰণে এটো ইম্প্ৰপাৰ ফ্ৰেকশন 3 হাতত কেবাৰ দুইবাৰ 3 2 6 হাতৰ পৰা 6 গলে কিমান থাকে 1 গতিকে আমাৰ এতিয়া চাওক ভাগফল কিমান হৈছে 2 হল হোল নাম্বাৰ তাৰ পিছত ভাগে আমি কিমান পাইছো 1 আৰু ডিনোমিনেটৰ ভাজক আমাৰ কিমান আছে 3 গতিকে 2 1/3 এইটো হৈ যাব আমাৰ মিক্স ফ্ৰেকশন আৰু এখন লক সাপোজ 11/4 হৈ গল এতিয়া 11 ত 4 কেবাৰ দুইবাৰ 4 2 8 11 পৰা 8 গলে 3 গতিকে ভাগফল হল 2 থাকি গল কিমান 3 2 হোল নাম্বাৰ 3/4 এনেকে লিখিব লিখাটো এই মাজত যে যেটো আমি আপুনি মাৰ্জিনটো দিব নহয় ইয়াত এনেকে লিখিব যাতে মাজত হয় বস্তুটো লিখাটো মাজত হৈ যাতে নিশ্চয় বুজি পাইছে এতিয়া চাওক নেক্সট লৈ যাম আমি 4 নম্বৰ নোটছলৈ যে এতিয়া আমি কৰিম কি চেঞ্জ মিক্স ফ্ৰেকশন ইনটু ইম্প্ৰপাৰ ফ্ৰেকশন মিক্স ফ্ৰেকশনক আমি ইতিমধ্যে আমি ইম্প্ৰপাৰ ফ্ৰেকশনত কত ললো আমি মিক্স ফ্ৰেকশনলৈ লৈছিলো ডিভাইডৰ জৰিয়তে আৰু এতিয়া মিক্স ফ্ৰেকশনক আমি ইম্প্ৰপাৰ ফ্ৰেকশনলৈ কেনেকৈ লও চাওক মিক্স ফ্ৰেকশন কি আছে হোল নাম্বাৰ এটা আছে ৰিমাইন্ডাৰ আৰু ডিনোমিনেটৰ বা ডিভিজৰ বুলিও আমি কও যা এতিয়া ডিভিজৰটো কিউ নহয় এটো বি হয় মই যেতিয়া পিডিএফ আপোনালোক শেয়াৰ কৰিম তেতিয়া মই চাই দিম এতিয়া চাওক ইনটু ইম্প্ৰপাৰ ফ্ৰেকশন হোল নাম্বাৰ আমি যেতিয়া ইম্প্ৰপাৰ ফ্ৰেকশনলৈ লম হোল নাম্বাৰ ডিনোমিনেটৰ লগত পূৰণ কৰিম প্লাস ৰিমাইন্ডাৰ বাই ডিনোমিনেটৰ সক एग्जांपल ললে বুজি পাম আমি সাপোজ এটো 3/2/5 এটা হল আমাৰ 3/2/5 হল এটা আমাৰ কি মিক্স ফ্ৰেকশন ইয়াক যেতিয়া লম হোল নাম্বাৰ হল 3 ডিনোমিনেটৰ হল 5 হৈ গল প্লাস 2 ৰিমাইন্ডাৰ কিমান আছিল 2 ক্লিয়াৰ এতিয়া ডিনোমিনেটৰ কিমান আছে ডিনোমিনেটৰ কিউ হল 5 চাও 3 5 গুণ কিমান 15 আৰু 2 17 5 সো পৰীক্ষাটো সময় নাথাকিব এনেকে কৰিবলৈ আমি ডাইৰেক্ট কৰিম এতিয়া 4 1 by suppose 3 4 3 গুণ কিমান 12 1 13 বাস ক্লিয়ার আৰু কৰক 4 by 7 3 3 হাত গুণ 21 আৰু 4 25 3 হাত গুণ 21 আৰু 4 25 নিশ্চয় বুজি পাইছে নেক্সট চাব 5 নাম্বাৰ ascending or descending order of fraction so ascending মানে সৰুৰ পৰা ডাঙৰলৈ আৰু descending মানে ডাঙৰৰ পৰা সৰুলৈ এটো আমি এক নম্বৰ লেসনত পাইছো নাম্বাৰছত এতিয়া আমি এটো কেনেকে গম পাম যে ফ্ৰেকশনত কেনেকে এটো ব্যৱহাৰ হ'ব সক এটা কোৱেশ্চন লৈ আমি ডিসকাস কৰো if the fraction 2/9 5/8 1/3 and 3/4 are as in ascending order of their values
then which one will be the biggest? এটা সবতকে ডাঙৰ কোনটো হ'ব যদি আমি ইয়াক ascending wordত লও যদি ascending descending এনেকুৱা কোনো wordৰ কথা কয় ডাইৰেক্ট আপোনালোকে কি কৰিব ফ্ৰেকশনটোৰ এনেকে লিখি লব সবকেটা ফ্ৰেকশন এনেকে লিখি লব লিখি লোৱাৰ পিছত 1/3 3/4 সবকেটা হৰ যিকেটা আছে তলত যিকেটা সংখ্যা আছে সেইকেটা লহাগ ওলাই লব সাইডত লহাগ ওলাই লম 9 আছে 8 আছে 3 আছে আৰু কি আছে 4 2 কেইবাৰ যাব চাওক 9 ত না যায় 8 ত 4 বাৰ 3 ত না যায় 4 ত 2 বাৰ 2 9 ত না যায় 4 ত কেইবাৰ 2 বাৰ 3 ত না যায় 1 বাৰ এতিয়া 3 3 ত 1 বাৰ 3 9 ত 3 বাৰ ৰব 2 এৰে যাব আৰু অলৰেডি 2 9 ত না যায় 2 ত 1 বাৰ 3 ত না যায় 1 ত না যায় আৰু 3 3 ত 1 3 9 3 বাৰ 1 ত না যায় 3 3 ত কেইবাৰ 1 বাৰ 1 ত না যায় 3 হৈ গল এতিয়া 3 3 ত 1 বাৰ 1 ত না যায় এতিয়া আপুনি কি কৰা সব কেটা পূৰণ কৰি দিও সব 3 3 গুণ 9 2 2 গুণ 4 4 2 গুণ 8 8 9 গুণ কিমান 72 72 পালো আমি কি LCM পালো কিমান পালো 72 এতিয়া আপুনি কি কৰিব যে এনেকে পূৰণ কৰিব লাগিব তলে ওপৰে যাতে তলত 72 সবৰে পাও কেনেকে কৰিব চাওক 2 পূৰণ 9 পূৰণ হৈ গল এতিয়া তলত 72 বনাবলৈ হলে 3 3 গুণ 9 টো গুছি গল 2 2 গুণ 4 4 2 গুণ 8 8 এৰে পূৰণ কৰক 8 2 গুণ 16 72 তলত মানে এইটো আহিব লাগিব লহাগু যেটো আপুনি উলাইছে সবৰে হৰৰ লহাগু উলাইছে LCM উলাইছে LCM টো আহিব লাগিব 5 8 into সব 2 2 গুণ 4 4 2 গুণ 8 3 3 গুণ 9 9 8 গুণ 72 ওপৰত যেটো হয় হ'ব দিয়ক তলত 72 হ'বই লাগিব 9 5 গুণ 45 72 তাৰ পিছত 1 into 3 into সব 3 সাইড কৰি দিয়ক 2 2 গুণ 4 4 2 গুণ 8 3 গুণ 24 24 এৰে পূৰণ কৰক 24 এৰে 24 এৰে পূৰণ কৰিলে চাও 3 3 4 গুণ 12 2 হাতত থাকিল 1 3 2 গুণ 6 আৰু 1 7 72 তাৰ পিছত চাব 1 24 গুণ 24 তাৰ পিছত চাব 3 পূৰণ 4 পূৰণ 2 2 গুণ 4 সাইড কৰি দিয়ক 2 3 গুণ 6 3 গুণ 18 চাও 3 8 গুণ 24 4 হাতত থাকিল কিমান 2 3 1 গুণ 3 আৰু 2 5 54 তলত চাব 4 8 গুণ 32 2 হাতত থাকিল 3 4 গুণ 3 4 গুণ 4 আৰু 3 7 এতিয়া চাও আটাইতকৈ ডাঙৰ কোনটো পালে আপুনি 16/72 45/72 24/72 54/72 আপুনি এতিয়া ascending order টো হজাব পাৰে descending টো হজাব পাৰে যেটো আমাক ডাইৰেক্ট ডাঙৰটো কৈছে গতিকে আৰু আমি হজাই নাচাও ডাইৰেক্ট ডাঙৰটো আমি চাম চাও সবতকে ডাঙৰ হল 54/72 অৰ্থাৎ 3/4 ওতে আমাৰ অপচন হ'ব ইয়াত ডি 3/4 এনেকা আপুনি ascending বা descending order ফ্ৰেকশনত থকা অংকবিলাক কৰিব পাৰিব গতিকে নেক্সট চাও 6 নম্বৰ চাও কি কৈছে if the difference of the numerator and denominator of two or more than two fraction is the same as a proper fraction then the fraction with the bigger numerator will be the biggest যদি কিছুমান ফ্ৰেকশনৰ কি হয় যিকেটা ফ্ৰেকশন তাতে আছে সব কেটা ফ্ৰেকশনৰ কি হয় ডেনোমিনেটৰ আৰু নিউমাৰেটৰ মাইনাস কৰি থাকিলে ইকুৱেল ওলাই তেতিয়া হলে যেটো নিউমাৰেটৰ ডাঙৰ হ'ব সেইটো হ'ব আমাৰ কি ডাঙৰ ফ্ৰেকশন সাও কেনেকৈ কৰিব সাও 5 ৰ পৰা 3 গলে কিমান থাকে 2 5 ৰ পৰা 7 গলে মানে 7 ৰ পৰা 5 গলে 7 ৰ পৰা 5 গলে 2 থাকে তাৰ পিছত 11 ৰ পৰা 9 গলে 2 থাকে এতিয়া চাও 5 ৰ পৰা 3 গলে 2 থাকে 7 ৰ পৰা 5 গলে 2 থাকে
11 পৰা 9 গলে 2 থাকে এতিয়া সবৰে 2 পালো আমি এতিয়া ডাঙৰ নিউমাৰেটৰ কোনটো আছে নিউমাৰেটৰ মানে ওপৰটো বিগেষ্ট নিউমাৰেটৰ 9 আছে গতিকে আমাৰ आंसर হ'ব 9/11 আটাইতকৈ ডাঙৰ সংখ্যা ইয়াত হ'ব ডাঙৰ ফ্ৰেকশনটো হ'ব 9/11 অপচন সি নেক্সট চাব 7 নম্বৰ নোট চাব if the difference of the numerator and the denominator of two or more then two fraction is the same etu hol proper fraction aru etu an improper fraction then the fraction with the lowest numerator will be the biggest যদি improper fraction হয় তেতিয়া হলে যেটো lowest numerator থাকিব মানে ওপৰৰ সংখ্যাটো যেটো আটাইতকৈ সৰু থাকিব হেইটো হ'ব আমাৰ কি যে হেইটো হ'ব আমাৰ ডাঙৰ আৰু যদি আমাৰ কি হয় যে proper fraction হয় মানে ওপৰটো সৰু হয় তেতিয়া হলে আমাৰ কি হ'ব হেইটো হ'ব যেটো ডাঙৰ নিউমাৰেটৰ থাকিব সেই ফ্ৰেকশনটো হৈ যাব আটাইতকৈ ডাঙৰ আকৌ সহজ ভাষাত কৈ আছো যদি কোনো ফ্ৰেকশনৰ যে আপুনি নিউমাৰেটৰ ডিনোমিনেটৰ মাইনাস কৰি সব কেটা ফ্ৰেকশনৰ ইকুৱেল পালে সাপোজ 2 2 পাইছে 3 3 পালে তেতিয়া হলে যদি হেইটো প্ৰপাৰ ফ্ৰেকশন হয় তেতিয়া হলে আটাইতকৈ ডাঙৰ যেটো নিউমাৰেটৰ থকা ফ্ৰেকশন আছে হেইটো হৈ যাব ডাঙৰ আৰু যদি ইমপ্ৰপাৰ ফ্ৰেকশন হয় তেতিয়া সৰু থকাটো হৈ যাব চাও এতিয়া 5 আছে নিউমাৰেটৰ সৰু গতিকে 5/3 হৈ যাব ইয়াত 5/3 হৈ যাব আটাইতকৈ ডাঙৰ নাম্বাৰ কাৰণ এটি ইমপ্ৰপাৰ ফ্ৰেকশন হয় 5 ডাঙৰ আছে তলত কি আছে সৰু আছে নিশ্চয় বুজি পাইছে ইমপ্ৰপাৰ ফ্ৰেকশনত এনেকুৱা যদি কন্ডিশন আহে তাহলে ইমপ্ৰপাৰ ফ্ৰেকশনত যদি চাই তেতিয়া হলে আপোনাৰ সৰু সংখ্যা মানে আটাইতকৈ সৰু যেটো নিউমাৰেটৰ আছে হেইটো লব মানে আটাইতকৈ 11 7 5 আটাইতকৈ সৰু আৰু যদি আপুনি কি চাই proper fraction চাই তাহলে আটাইতকৈ ডাঙৰ নিউমাৰেটৰটো চাব 9 চাও 3 5 কত কৈ কি ডাঙৰ 9 ডাঙৰ গতিকে ইয়াতে অপচন কোনটো হ'ব এ নিশ্চয় বুজি পাইছে প্ৰবলেম হলে কমেন্টত জনাব বা WhatsApp গ্ৰুপ আছে জনাব আপোনালোকে 8 নম্বৰ চাব if in the given fraction the numerator is the same but the denominator is different then the fraction with the smallest denominator will be the biggest যদি কোনবা ফ্ৰেকশনৰ কি হয় যে নিউমাৰেটৰটো সেম আছে কিন্তু ডেনোমিনেটৰটো বেলেগ বেলেগ তেতিয়া হলে যেটো আটাইতকৈ কম ডেনোমিনেটৰ থাকিব হেইটো হ'ব আমাৰ বিগেষ্ট ফ্ৰেকশন যেনেকৈ চাও among the fraction 3/5 3/7 3/11 সবৰ নিউমাৰেটৰ সেম কিন্তু ডেনোমিনেটৰ ডিফারেন্স biggest fraction is চাও ডেনোমিনেটৰ আটাইতকৈ কম কাৰ আছে 5 11 7 তকৈ 5 কম আছে আটাইতকৈ গতিকে 3/5 হ'ব ডাঙৰ ফ্ৰেকশন অপচন এ নেক্সট চাও if in the given fraction the denominator is the same but the numerator is different then the fraction with the biggest numerator will be the biggest যদি denominator same হয় numerator বেলেগ বেলেগ হয় মানে যদি লবটো বেলেগ বেলেগ হয় হৰ একে হয় তেতিয়া হলে আটাইতকৈ ডাঙৰ যেটো আপোনাৰ কি আছে নিউমাৰেটৰ আছে হেইটো হ'ব আপোনাৰ ডাঙৰ ফ্ৰেকশন আৰু যদি আপোনাৰ লব যদি একে হয় নিউমাৰেটৰ একে হয় ডেনোমিনেটৰ যদি বেলেগ বেলেগ হয় তাহলে আটাইতকৈ সৰু ডেনোমিনেটৰ থকাটো হ'ব ডাঙৰ এতিয়া চাওক যেহেতু ইয়াতে আমাক কৈছে ডেনোমিনেটৰ সেম আছে 5 5 আছে তেতিয়া হলে আটাইতকৈ ডাঙৰ নিউমাৰেটৰ কাৰ আছে 9 গতিকে অপচন হ'ব 9/5 এক্সাম্পল to solve among the fraction 2/5 4/5 9/5 the biggest fraction is 9/5 because সবৰে চাওক অপচন সি is correct here সবৰে ডেনোমিনেটৰ কি আছে 5 আছে আটাইতকৈ ডাঙৰ নিউমাৰেটৰ কাৰ আছে 9 নেক্সট হ'ব বদমাস তো আপোনালোকে জানেই যে বি মানে ভেনিকুলাম তো জানেই যে এনেকুৱা দাৰি যেটো থাকে এটো প্ৰথমে কৰিব লাগে তাৰ পিছত ব্ৰেকেটস আপোনালোকে জানে ব্ৰেকেটস বি আকৌ আহি গৈছে বি তো নহব ব্ৰেকেটছত আপোনালোকে জানে তিনি প্ৰকাৰৰ ব্ৰেকেটস থাকে প্ৰথম ফাৰ্স্ট ব্ৰেকেট সেকেন্ড ব্ৰেকেট থাৰ্ড ব্ৰেকেট ফাৰ্স্ট ব্ৰেকেটটো এনেকুৱা হয় সেকেন্ড ব্ৰেকেটটো এনেকুৱা হয় থাৰ্ড ব্ৰেকেটটো এনেকুৱা হয় তাৰ পিছত চাব ও মানে তো অফ পূৰণ ডি মানে ডিভিজন জানে এম মানে মাল্টিপ্লিকেশন জানে এটো পূৰণ
A মানে এডিশন প্লাস S মানে সাবট্ৰেকশন জানে আৰু এতিয়া আমি এটা এক্সাম্পল লও কেনেকৈ কৰিব লাগে চাও অকণমান ওপৰত উঠাই দিও চাওক এতিয়া এটা এক্সাম্পল আমি লৈছো ইয়াৰ পৰীক্ষাত এনেকৈ আহিব অপচন টাইপ আহিব যেহেতু 25 minus 10 plus 15 divide 6 minus 4 minus 1 ভ্যালুটো কিমান হ'ব আমি প্ৰথমে কি কৰিম চাওক প্ৰথমে আমি 25 10 plus second bracket divide ফার্স্ট ব্র্যাকেটৰ কামখিনি কৰিম ফার্স্ট ব্র্যাকেটৰ আগতেই আমি ভেনিকুলাৰৰ কামখিনি কৰিম ভেনিকুলামৰ চাওক 4 পৰা 1 গলে 3 6 minus 3 হৈ যাব হৈ গল তাৰ পিছত চাওক আমি কি কৰিম 25 minus 10 plus 15 divide 6 ৰ পৰা 3 গলে কিমান থাকিব 6 ৰ পৰা 3 গলে ফার্স্ট ব্র্যাকেটৰ কাম ফিনিশ হৈ যাব 3 হৈ যাব সেকেন্ড ব্র্যাকেট এতিয়া আমি কৰিম সেকেন্ড ব্র্যাকেটৰ কাম 10 plus চাওক 3 15 ত কেইবাৰ 5 বাৰ সেকেন্ড ব্র্যাকেট ফিনিশ হৈ গল থার্ড ব্র্যাকেট 10 আৰু 5 15 15 ৰ পৰা 25 ৰ পৰা 15 গলে কিমান হয় 10 এনসার হ'ব আপোনাৰ সি অপশন সি এনেকে কৰিব মানে আগতে ভেনিকুলাম যদি কৰবাত আছে ভেনিকুলাম আগত কৰি লব তাৰ পিছত ব্র্যাকেট খিনি কৰিব তাৰ পিছত যদি অফ আছে কৰবাত অফটো কৰিব আৰু নহলে ডিভিজন কৰি দিব ডিভিজনৰ পিছতে ডাইৰেক্ট যেটো পূৰণ চিন থকা মাল্টিপল হেতু পিছত কৰিব কিন্তু অফ যদি থাকে তাৰ ডিভিজনৰ আগতেই কৰিব নহলে এনসার বেলেগ ওলাই যাব তাৰ পিছত মাল্টিপ্লিকেশন কৰাৰ পিছত আপুনি যোগ কৰিব তাৰ পিছতে বিয়োগ বিয়োগটো যোগৰ যদি কৰবাত যোগ আছে যোগ কৰিলেহে বিয়োগ কৰিব আপুনি সিরিয়ালি যাব বদমাছৰ তেতিয়ালে হৈ যাব নেক্সট আও টেস্ট অফ ডিভিজিবিলিটি অফ নাম্বাৰস নাম্বাৰসৰ ডিভিজিবিলিটি কেনেকৈ আমি টেস্ট কৰিম ডিভিজিবিলিটি টেস্ট বাই 2 2 to জানে ইভেন নাম্বার হলে 2 ৰে ডিভিজিবল হয় if the last digit of a number is 0 2 4 6 or 8 then the number is divisible by 2 যেনে কি एग्जांपल 2 4 8 last digit কিমান আছে 8 গতিকে এটো divisible by 2 যেনে কি 2 12 বা 2 4 6 last digit কি আছে 6 আছে 2 ৰে divisible even হলে 2 ৰে divisible divisible test by 3 if the sum of its digit is divisible by 3 যেকেটা digit আছে প্লাস কৰি দিও then the number is divisible by 3 যেনে কি 372 আছে সো 3 আৰু 7 যোগ কৰা 3 7 যোগ কৰিলে 10 দিয়ে 12 3 কেইবাৰ যায় 4 বাৰ অৰ্থাৎ এটো 3 ৰে ডিভিজিবল হয় নেক্সট আউট divisible test by 4 if it is last two digit of a number are divisible by 4 then the number is divisible by 4 last two digit হ'ব লাগিব যদি 4 ৰে divisible হয় 916 আউট last two digit কিমান 16 16 ত কি যায় 4 কেইবাৰ যায় 4 বাৰ গতিকে 916 নাম্বাৰটো কি হৈ যাব আপোনাৰ 4 ৰে ডিভিজিবল যেনে কি এনেকৈ আছে সাপোজ 124 the last two digit 24 ত 4 কেইবাৰ যায় 6 বাৰ যায় গতিকে এই নাম্বাৰটো 4 ৰে ডিভিজিবল হৈ যাব তাৰ পিছত সব ডিভিজিবিলিটি টেস্ট বাই 5 5 কেনেকৈ হ'ব যদি লাষ্টত 0 অৰ কি থাকে 5 থাকে এটো জানোই আমি নেক্সট আউট এই নাম্বার চাব এই নাম্বার চাব divisibility test by 6 if a number is divisible by both 2 and 3 2 ৰে হ'বলৈ হলে ইভেন হ'ব লাগিব আৰু 3 হ'বলৈ হলে সব কেটা যোগ কৰি ডিজিট কেটা যোগ কৰি 3 divisible হ'ব লাগিব then the number is divisible by 6 then a number is divisible by 6 চাওক ভালকে এইবোৰ মনোযোগ দিব এইবোৰ বুজি ললে আপোনাৰ পৰীক্ষাত আহে ডিভিজিবিলিটি টেষ্টৰ পৰা এটা কোৱেশ্চন আহে আমি যেতিয়া ডিসকাস কৰিম তেতিয়া গমেই পাব আহি থাকে গতি আপোনালোকে ক্লিয়াৰ কৰি লব বস্তুখিনি যে 6 ৰে ডিভিজিবল হ'বলৈ হলে 2 আৰু 3 ৰে ডিভিজিবল যাব লাগিব তিনি কন্ডিশন 2 ৰ কন্ডিশনটো হল ইভেন হ'ব লাগিব আৰু 3 কন্ডিশনটো হল সব কেটা ডিজিট যোগ কৰি 3 ৰে ডিভিজিবল হ'ব লাগিব যেনেকৈ চাও 3 to 4 এটো তো ইভেন আছে 4 আছে গতি 2 ৰে ডিভিজিবল হয় 3 2 কিমান হল 3 আৰু 2 5 4 এ কিমান 9 9 3 কেইবাৰ 3 বাৰ গতিকে এই নাম্বাৰটো কি হ'ব 3 to 4
3 ৰে ডিভিজিবল হয়, 2 ৰে ডিভিজিবল হয়, সেইকাৰণে 6 ৰে ডিভিজিবল। নেক্সট চাওক ডিভিজিবিলিটি টেষ্ট বাই 7 7ক কি কৰিব ডাবল দ্য লাস্ট ডিজিট এন্ড সাবট্ৰেক্ট ইট ফ্ৰম দ্য ৰিমেইনিং নাম্বাৰ। If the result is divisible by 7, then the original number is divisible by 7. Double the last digit double কৰিব লাগে। যেনেকৈ চাওক 203 লাস্ট ডিজিট কিমান আছে 3 3ক 3 দ্বিগুণ কিমান হ'ব 6। তাৰ পিছত মাইনাস কৰক কাৰ পৰা ৰিমেইনিং ডিজিট 3 টো লৈ লৈছে আপুনি কিমান থাকিল 20 20 ৰ পৰা মাইনাস কৰক কিমান হ'ব 14 14 টো 7 এৰ ডিভিজিবল হয় না নাই 7 14 ত কেইবাৰ 2 বাৰ গতিকে এইটো হ'ব আপোনাৰ কি এইটো হ'ব গম পাইছে যে এইখিনি 14 টো আকৌ কি হৰে 7 এৰ ডিভিজিবল এইখিনি এক্সট্ৰা এতিয়া যেহেতু 14 ক 7 ডিভিজিবল হয় তেতিয়ালে এই নাম্বাৰটো কি হ'ব 203 7 এৰ ডিভিজিবল কেনেকৈ টেস্ট কৰিব গম পাইছে এই টেস্ট বিলাক জনা থাকিলে আপোনাৰ এলসিএম এইচসিএফ তো সহজ হ'ব divisibility test by 8 a number is divisible by 8 if its last 3 digit are divisible by 8 last 3 digit 8 এর divisible হ'ব লাগিব যেনেকৈ 1240 24 কি হয় 8 যায় 3 8 গুণ 24 শূন্য তো শূন্য বার গতি এই নাম্বাৰটো কি হৈ যাব 8 এর divisible next sabo 8 number 8 number sabo divisibility test by 9 a number is divisible by 9 if the sum of its digit is divisible by 9 যেনেকৈ 3 ৰে divisible গলে সবকেইটা ডিজিটৰ যোগফল কিমান হ'ব লাগিব 3 ৰে divisible ঠিক তেনেকৈ fully divisible ঠিক তেনেকৈ 9 ৰ ক্ষেত্ৰটো সবকেইটা ডিজিট or sum কি হ'ব লাগিব 9 এর divisible মানে সবকেইটা ডিজিটৰ যোগফল 9 এর divisible যেনেকৈ 7 to 9 চাওক 7 to কিমান হৈ যাব 7 2 কিমান 9 আৰু 9 18 এতিয়া 18 ত 9 কেইবাৰ যাব 2 বাৰ গতিকে 7 to 9 নাম্বাৰটো 9 এৰে হৰণ যাব 10 এর divisible তো জানে লাষ্টত 0 থাকিব লাগিব divisibility test by 11 so find the difference between the sum of digit in alternate place or মানে আপুনি এটা বাদে বাদে যোগ কৰিলে আকৌ পিছত এটা বাদে বাদে যোগ কৰিলে দুইটা মাইনাস কৰি দিব লাগিব যদি 11 এর ডিভিজিবল হয় বা 0 হয় তেতিয়া হলে 11 এর মাল্টিপল মানে 11 এর ডিভিজিবল যদি হয় তেতিয়া হলে হেতু কি হৈ যাব নাম্বাৰটো 11 এর ডিভিজিবল যেনেকৈ চাওক 1 to 1 চাওক 1 to 1 চাওক 1 to 1 1 আৰু 1 চাওক এটা বাদ দিছ নহয় মাজত 2 হৈ যাব 2 ৰ পৰা 2 গলে 0 0 11 এর divisible হয় গতিকে 2 1 1 to 1 নাম্বাৰটো কি হৈ যাব 11 এর divisible গম পাইছে এনেকৈ আৰু বেলেগ নাম্বাৰো লব পাৰে এনি চেক কৰি চাব পাৰে চাওক এনেকুৱা মই সে এটা নাম্বাৰ লৈছো 32357 এতিয়া চাওক মই 2 5 লৈছো কিমান হ'ব 7 হৈ গল তাৰ পিছত 3 7 কিমান 10 কিমান হ'ব -3 গতিকে এইটো নাম্বাৰটো 7 এর ডিভিজিবল 11 এর ডিভিজিবল না যাব গম পাইছে না বস্তুটো এনেকে এতিয়া কোৱেশ্চন চাও which number is divisible by 3 3 divisible হলে সবকেইটা ডিজিট যোগ কৰি 3 এর ডিভিজিবল হ'ব লাগিব চাও 5 to 1 5 2 কিমান 7 আৰু 1 8 নহব 3 7 10 আৰু 2 12 12 3 কেইবাৰ 4 বাৰ গতিকে আমাৰ ৰাইট आंसर হ'ব অপচন বি নিশ্চয় বুজি পাইছে যেহেতু কনসেপ্টৰ ক্লাস আছিল আজি ক্লাসখন এইখিনি আছে আপোনালোকে WhatsApp চেনেল জয়েন হৈ লব সোশ্যাল মিডিয়া চেনেল বিলাক জয়েন হৈ লব আৰু WhatsApp গ্ৰুপ আছে আপোনালোকে জয়েন হৈ লব তাতে ৰেগুলাৰ ক্লাসখিনি লিংক দি থকা হয় আৰু কিবা ডাউট হলে সলভ কৰি দিয়া হয় মক টেষ্টৰ লিংকো দিয়া হয় গতিকে আপোনালোকে ভালকে চেষ্টা কৰক আমিও চেষ্টা কৰো আমাৰ চেষ্টা আৰু আপোনাৰ চেষ্টা মিলি আপোনাৰ সফলতা যাতে হয় আমি তাৰে কামনা কৰিলো আৰু আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আন এটা ক্লাছত লগ পোৱাৰ আশাৰে আজিৰ আমি ক্লাসখন সমাপ্ত কৰিম